আজি মই আপোনালোকক আকৌ এটা ভিডিঅ' দিব খুজিছোঁ। কৈ আছোঁ যে অগ্নিনাভ মন্দিৰত অত্যাধিক বাহিৰৰ পৰা অহা শৰাইৰ বাবে আমাৰ নষ্ট হৈছে, আৰু নষ্ট হোৱাটো কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। এচাম মানুহে খাবলৈ নোপোৱাকৈ আছে আৰু আমাৰ ইয়াত বস্তু নষ্ট হৈছে, আৰু এইটো সম্ভৱ নহয় আমি ক'ৰবাত গৈ দিমগৈ, কিবা কৰিম, এইবোৰ বাচিম কৰিম, একদমেই সময় নাই। ভাগকৈ বস্তু উলিয়াবলৈ আমাৰ ধৰক প্ৰতিদিনে আমি কামত লাগিলে পিছদিনাখন ৰাতিপুৱা আহি মানুহ গেটৰ ওচৰত হাজিৰ হৈ যায়। তাৰপৰা আমি 9টা বজাৰ ভিতৰত গেট খুলিব লাগে। তাৰপিছত কাম কৰা মানুহখিনি থকা অৱস্থাতে আমি কামবোৰ শেষ কৰিব লাগে। আমি ভাগকৈ উলিয়াই থাকিলে আমাৰ কাৰো সময় নাই। যিমান বস্তু থাকে আমি ভক্তক যিমান বিলাব লাগে বিলাওঁ। তাৰপিছত যিখিনি থাকি যায় আমাৰ সেইখিনি এইধৰণে আমি উলিয়াই দিয়া হয়। কিন্তু বহুত বেয়া পাইছোঁ এনেকৈ বস্তু নষ্ট হোৱাটো। এইবোৰ কল দেখিছেনে কেনেকৈ, এইবোৰ চব। আৰু মোৰ ঘৰতে কালি গোশালালৈ কেইবা বস্তাও পঠিয়াই দিয়া হৈছে, কিন্তু সেইখিনি কৰিবলৈকে আমাৰ মানুহ নাই। কোনে নিব, কোনে কৰিব, চব লাষ্টত ভাগৰি যায়গৈ, তেনেকুৱা হয়। আৰু লগতে আপোনালোকক মই ক'লোঁ কেইটামান কথা। আমি যেতিয়া ভগৱানক বস্তু দিওঁ, আচলতে দিব পাৰিলে দিব লাগে, নোৱাৰিলে একো নাই। অন্তৰত আপুনি ভাৱ ভক্তি থকাটো মেইন কথা। আপুনি যিমানেই বস্তু দিয়ক, যিমানেই দামী বস্তু দিয়ক, যিমান দিয়ক, কিন্তু অন্তৰ যদি আপোনাৰ শুদ্ধ নহয়, সেই দিয়া বস্তু আপোনাৰ কেতিয়াও বাবাই গ্ৰহণ নকৰে। এতিয়া আপোনালোকক বাবা বুলি নহয়, ভগৱানে গ্ৰহণ নকৰে। এতিয়া মই দেখাম আপোনালোকক, মানে ধৰক বেপাৰীয়ে বিকিব লাগে, আৰু আমাৰ ভক্তসকলে বস্তু আনিব লাগে, শৰাই দিব লাগে। কিন্তু মই অগ্নিনাভ বাবাক কেনেকৈ পুজিছিলোঁ, একদম মোৰ পুৰণা যিখিনি ফলোৱাৰ্ছ আছে সেইখিনি খুব ভালকৈ জানে। বাবাক মই বেয়া বস্তু একোৱেই নিদিওঁ, বেয়া ফুল এপাহ নিদিওঁ, বেয়া ফল এটা নিদিওঁ, চব ধুনীয়া হ'ব লাগিব, চকুত ধুনীয়া, বাবাই যাতে দেখিয়ে ভাল পায়। এই যে কলআখি দেখিছে, এই কলআখি আপুনি এতিয়া ভিডিঅ'টোত অকণমান ডাঙৰ দেখিছে, কিন্তু কলআখিটো এটা আঙুলিৰ সমান। এই আঙুলিটোৰ সমান। এই কলটো আপোনাক যদি খাবলৈ মই দিওঁ, আপুনি খাবনে? নাখায়, কেতিয়াও নাখায়, মই জানো। ভাল বস্তু ভগৱানক আপুনি অকণমানেই দিয়ক, কিন্তু সেইটো সদায় ধুনীয়া হ'ব লাগে। দেখিয়েই যি খাব সেই মানুহজনৰ মনটো প্ৰফুল্ল হ'ব লাগে। আৰু সদায় জানিব ভক্তই ভগৱান। ভক্তক যদি সন্তুষ্ট আমি কৰিব পাৰোঁ, ভগৱান সন্তুষ্ট। মই সদায় সেই কথাটোৱে জানো। এইবোৰ কল দেখিছেনে কেনেকৈ ৱেষ্ট হৈছে, এইবোৰ দেখিছেনে? মই এই যে বন্ধ কৰিছোঁ বাহিৰৰ পৰা অনা শৰাই, মই বন্ধ কৰিছোঁ। বাহিৰৰ পৰা এতিয়া শৰাই আনিলে আমি লোৱা নহ'ব। আমি যদি আপোনালোকে অৰিহণা যিহেতু আমাৰ অগ্নিনাভ মন্দিৰ সম্পূৰ্ণৰূপে আৰম্ভণিৰ পৰাই ময়ে কৰি আছিলোঁ, ময়ে বাবাৰ শৰাই দিয়াই আছিলোঁ। কোনোবাই আৰম্ভণি হৈছিলে মোৰ অনলাইনত, কোনোৱে মোক অৰিহণা দিছিলে। মই কেতিয়াও ল'ব খোজা নাছিলোঁ। মই বাৰে কৈছোঁ নাই, মই অৰিহণা নলওঁ, মোক নিদিব। ৰাজহুৱা শৰাই দিওঁ, তাতে আপোনালোকে সেৱা ল'ব, পূজা ভাগত সেৱা ল'ব। খুব জোৰ জবজ কৰি মোৰ কিছুমান ভক্তই কোৱাত মই অৰিহণা দিবলৈ দিছিলোঁ, আৰু অনলাইনতে তেওঁলোকে অৰিহণা দিছিলে, অনলাইনতে শৰাই দিছিলোঁ। তেওঁলোক ছাকচেছ হৈছিলে। তাৰপিছত লাহে জাগ্ৰত হ'ল। তাৰপৰা ইমান বছৰ মই চলাই থাকিলোঁ। এইবোৰ চব নষ্ট কেনেকৈ হৈছে, এইবোৰ চব কলেই হয়। এইবোৰ ইচ্ছাম কিমান দুখ লগাইছে, এইবোৰ দেখিছেনে? আৰু আমাৰ ইয়াত মন্দিৰত থকা মানুহখিনিও এনেকুৱা, এইবোৰ দেখি তেওঁলোকৰ আমনি লগা, ঘৰলৈ লৈ যা বুলি ক'লেও নিনিয়ে। তাৰমানে এইখিনি কি সুন্দৰ চাওকচোন, নোৱাৰিছে আৰু তেওঁলোকেও নোৱাৰিছে। এইবোৰ চব কেনেকৈ আনিছে, এইবোৰ দেখিছে, চব নষ্ট মুঠতে চব নষ্ট। মানে আৰু মানুহে ৰ'বলৈ জেগা নাই, একদম ৰ'বলৈ জেগা নাই, এনেকুৱা হৈছে ভক্ত, এনেকুৱা হৈছে। আৰু মইতো কৈছিলোঁ মানে যেতিয়া অকলে চম্ভালি আছিলোঁ, তেতিয়া যিমান বস্তু আনিছিলোঁ এটা হিচাপত আনো, আৰু প্ৰত্যেকটো বস্তু বাছি চাই আনো। সেই বস্তুখিনিয়ে ভগৱানক দিওঁ। আৰু এতিয়া মই বন্ধ কৰিছোঁ বাহিৰৰ পৰা অনা। এতিয়া যিমান দিব লাগে কৰিব লাগে, নিজে আমি বজাৰ কৰিম, নিজে আনিম। আপোনালোকে শৰাই
অৰিহণা দিব পাৰিলে দিব, নোৱাৰিলে নাই, কোনো কথা নাই। আমাৰ মন্দিৰৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই, দিব পাৰিলে দিব, নোৱাৰিলে নাই। বাবাৰ পূজা সদায় হ'ব, যিকেইখন শৰাই মই সজাই আছোঁ তেনেকৈ হ'ব, পূজা যেনেকৈ আছে তেনেকৈ হ'ব, ভক্তই প্ৰসাদ খাবলৈ পাব। আমি সেইখিনি ক্ৰয় কৰিম, আমাৰ ফালৰ পৰা সেই প্ৰসাদখিনি দিম। আৰু সকলো ভক্তই ডাঙৰ ডাঙৰ টোপোলা নাপাব পাৰে, কিন্তু প্ৰসাদ হিচাপে সকলোৱে প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। আমাৰ সুবিধা হ'ব। এইবিলাক কিমান কৰিব তেওঁলোকে নোৱাৰিছে, তেওঁলোকে একদম নোৱাৰিছে। এতিয়া চাব হা, এই চেণ্ডেল দেখিছেনে, এনেকুৱা চেণ্ডেল সেইদিনাখনি 3 বস্তা, পৰহি দিনা 3 বস্তা, তাৰপিছতে কালি 1 বস্তা ডাইৰেক্ট চুইপাৰতে লৈ গ'ল, ক'লৈ নিলে নাজানো। আৰু পৰহি 3 বস্তা। এইবোৰ এনেকৈ মানুহবিলাকে তাৰমানে এনেকুৱা ভিৰ হৈ গৈছে, এনেকুৱা এটা অৱস্থা হৈছে। মানুহে এইবোৰ চেণ্ডেলৰ বস্তা দেই, এইবোৰ চেণ্ডেলৰ বস্তা। আৰু যেন ক'ৰবাত আছে নেকি, সেইবোৰ যদিও নাজানো, সেইবোৰ চেণ্ডেলৰ বস্তা হয়। এনেকুৱা ভিৰ হৈছে, মানুহে নিজেই পিন্ধি অহা চেণ্ডেলযোৰ বিচাৰিবলৈও আমাৰ জেগা নাই। গতিকে আপোনালোকক কওঁ যে চেণ্ডেল যিটি ভাল চেণ্ডেল পিন্ধি নাহিবই, কাৰণ নহ'লে আপোনাৰ লোকচান হ'ব। এইটো একদম মানে চিয়'ৰ আৰু লোকচান যে হ'ব আপোনালোকৰ এইখিনি চিয়'ৰ, মানে আপুনি বিচাৰি নাপায়। গতিকে ভক্তবৃন্দ, মই পুনৰবাৰ আপোনালোকক কওঁ যে, আৰু চাব ফুল বন্ধ যে কৰিছোঁ, এই চাওকচোন, এই ফুলবোৰ দেখিছে কেনেকৈ পেলাইছোঁ। মানে ফুল অন্য নহয়, ফুল আনক ভক্তই এই থোকা ফুলবিলাক আনিছে, ৰোজ আনিছে, কিবা কিবি আনিছে। সেয়া কিন্তু মই দোকানবিলাকত আমাৰ সন্মুখত একদম মানে, কাৰণ আমাৰ এইবাৰ ঘৰুৱা মন্দিৰ, জেগা নাই থ'বলৈ, বস্তু নষ্ট হোৱাটো কোনো কাৰণতেই নোৱাৰোঁ সহ্য কৰিবলৈ। সন্মুখৰ দোকানবিলাকত আমাৰ মন্দিৰত যিমান ব্যৱহাৰ হয় মালা, তাতকৈ অত্যাধিক তেওঁলোকে বিক্ৰীৰ ক্ষেত্ৰত আনি পেলাই ব্যৱসায় হিচাপত আনি ধৰক কৰিছে। কিন্তু আগত এনেকুৱা আছিলে, ভক্তসকলে ফুলৰ কাৰণে ফুল ইমানেই ভাল পাওঁ, মই ইমানেই ফুল ভাল পাওঁ। সেই ফুল ভাল পোৱা মানুহজনীয়ে যেতিয়া এনেকৈ ফুল নষ্ট হোৱা দেখিছোঁ, কেনেকুৱা হ'ব পাৰে আপোনালোকে ভাবক। মানে সাংঘাতিক এনেই, আৰু ভিতৰত ঢেৰ আছে, ঢেৰ ভিতৰত টুকুৰীয়ে ফুল। কিন্তু মই কৈছোঁ যে আমাৰ সন্মুখত যিবিলাক দোকানীয়ে এই ফুলবিলাক আনি বিক্ৰী কৰিছে, আপোনালোকে বন্ধ কৰক। যি ফুল কিনিব লাগে মই নিজে কিনি ল'ম লাগিলে, কাৰণ এজনী ছোৱালী আছে, মই তেওঁৰ লগত ঠিক কৰি লৈছিলোঁ, দৈনিক তেওঁ মোক ফুল দিয়ে আৰু ফুল মই তেওঁৰ পৰা কিনি লওঁ, কিনি লৈ পেলাই বাবাক ধুনীয়াকৈ সজাওঁ। গতিকে কোনো কাৰণত বস্তু অপব্যৱহাৰ কোনো কাৰণতেই ভাল নহয়। ভগৱানৰ প্ৰতি ভাৱ ভক্তি থাকিলে ভগৱান তাতে সন্তুষ্ট। আপোনালোকে এনেই আহক, বাবাক দৰ্শন দিয়ক, দৰ্শন দি আপোনালোকে গুচি যাওক, তেতিয়া ভিৰো নালাগে। যিসকল বয়সস্থ লোক আহে, সেই বয়সস্থ লোকসকলেও আৰামত বাবাক দৰ্শন দিব পাৰে। অসুখীয়া মানুহখিনিও বাবাক খুব সুন্দৰকৈ দৰ্শন দিব পাৰে। ইয়াত হুলস্থুলৰ সৃষ্টি নহয়। আৰু যেতিয়া আপোনালোকে প্ৰসাদৰ বেগসমূহ হাতত লৈ ৰৈ থাকে, প্ৰসাদ দিব নোৱাৰে, আগবঢ়াই নিব নোৱাৰে, তেতিয়া কি হয়, আমাৰ জেগাটো আবদ্ধ হৈ যায়। এইবোৰ আৰু এটা টোপোলা দেখিছিলোঁ, আপোনাক দেখাম লগত। ভক্তই তাৰমানে উচিত স্থানত প্ৰসাদ দিব নোৱাৰি, তেওঁলোকে উচিত স্থানত প্ৰসাদভাগ আগবঢ়াই দিব নোৱাৰাৰ ফলত ক'ত থৈ গৈছে আপোনাক দেখাম। হা? ভক্তই উচিত জেগাত প্ৰসাদৰ ভাগটো দিব নোৱাৰাৰ ফলত ইয়াতে এনেকৈ পেলাই দিছে। কিন্তু তেওঁ হয়তো বহুত আশাৰে আনিছিলে বাবাৰ নামত শৰাইখন দিম বুলি, কিন্তু তেওঁ ভিৰৰ কোবত নোৱাৰিলে, ইয়াতে পেলাই গুচি দিছে। গতিকে আপোনালোকে ৰাজহুৱা শৰাইখনত সেৱা লওক, ৰাজহুৱা বন্তি গছত সেৱা লওক,
ভক্তক বাবাই যথেষ্ট আনিছে আৰু আমাৰ ইয়াত বহুত টেলাৰিং হৈ গৈছে, ৰাস্তাত ৰ'ব নোৱাৰা অৱস্থা হৈছে। গতিকে সেইখিনি সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি এতিয়া নতুন প্ৰচেষ্টা লৈছোঁ। আমাক এইধৰণে আগুৱাই যাব দিয়ক, সকলো ভক্তৰ মনৰ কামনা সিদ্ধি হওক। আৰু আজিকালি এইধৰণে ৰাজহুৱা এগছ বন্তি দিয়া হয়, এই ৰাজহুৱা বন্তিটো যাতে তেল দিবলৈ দিয়া হয়। ডাঙৰ তেলৰ বটল আপোনালোকে নানিব, অকণমান তেল দিব। আৰু যদি কিবা কাৰণত ভুলতে আনিছে, সেই তেল অকণমান এগছ চাকি চুৱে তেলকণ দি বাকী তেলখিনি আপুনি ঘৰলৈ লৈ যাব। লৈ সেই অগ্নিনাভ বাবাৰ নামত আমি যিগছ চাকি আপোনালোকে ৰাজহুৱা চাকি সেৱা কৰাৰ পিছত ঘৰত চাকি দিবলৈ কওঁ, সেই চাকি গছ আপোনালোকে সেই তেলকণে জ্বলাব অগ্নিনাভ বাবাৰ নামত। আপোনালোকৰ মনৰ বাঞ্ছা নিশ্চয় সিদ্ধি হ'ব। আৰু এটা দেখাব খুজিছোঁ, আপোনালোকে চাব। সেইদিনা ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখনি ইমানেই ভক্ত মানে ভক্ত বেয়াও লাগিছে, সঁচা বহুত দুখ লাগিছে। তেওঁলোকে মানে প্ৰসাদৰ স্থানত গৈ প্ৰসাদ দিব পৰা অৱস্থাত নাই। কি কৰিলে তেওঁলোকে আমাৰ ঘৰৰ সন্মুখতে চব এইবোৰ থৈ গুচি গ'লগৈ। গতিকে এইবোৰ আমাৰো মানুহখিনি এনেকুৱা ব্যৱস্থা, এইখিনি নি পেলাই আকৌ মন্দিৰত তাৰমানে দিবলৈ কোনো কাৰণতে ৰাস্তাই নাই। মই নিজে মন্দিৰলৈ যাবলৈকে ৰাস্তা নহ'লে মই নিজৰ ভৰিকেইটাকে নিজে নেদেখোঁ, মানে এনেকুৱা অৱস্থা হৈ গৈছে সেইদিনা ভিৰৰ কোবত। এয়া দেখাইছোঁ। কিবা কামত লাগে এইবোৰ। বহুত দুখ লগা কথা, বহুত দুখ লগা কথা। এইবোৰ চব প্ৰসাদ এনেকেই থাকি গ'ল এইবোৰ। গতিকে মই বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে ঘৰৰ পৰা প্ৰসাদ না টোটেলি বন্ধ কৰি দিয়ক। ৰাজহুৱা এখন শৰাই আমি সকলোৰে হৈ, গোটেই পৃথিৱীৰ মানুহৰ হৈ, সকলোৰে হৈ আমি দিওঁ। এইবোৰ চব এই বেগেবাগ চব দেখিছেনে কেনেকৈ ধৰণে এনেকৈ ধৰণে আমাৰ মানুহখিনিও তাৰমানে কিমান নিব, কিমান তাহাঁতি কি কৰিব, এনেকুৱা হৈ গৈছে। এইবোৰ এনেকৈ ধৰণে নষ্ট হৈছে। নোৱাৰিলে আৰু কোনেও দিব নোৱাৰিব, মানে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলে কাৰণে আমাৰ ঘৰৰ দৰ্জা মুখতে থৈ গ'ল। এইবোৰ এনেকৈ আছে, পেকেটখিনি খুলিবলৈ সময় নাই। আজি বন্ধবাৰ, আজি বুধবাৰ, এতিয়াহে মই দেখিছোঁ, চাইছোঁ। আৰু আমাৰ মানুহখিনিয়ে আজি এতিয়া চাফ চিকুণ কৰিব, এইবিলাক যিমানখিনি পাৰি উলিয়াব পৰাখিনি প্ৰসাদলৈ পঠিয়াব। নাৰিকল চাৰিকল যিখিনি ভাল আছে আৰু সেইখিনি আমি কাইলৈ প্ৰসাদত দিব পৰাকৈ আগবঢ়াম। আৰু যিখিনি নষ্ট হ'ল সেইখিনি নষ্ট ভাগি থাকিব, যিহেতু কল চল নষ্ট হৈ গৈছে, তিৱা বুট মগু নষ্ট হৈ গৈছে। বাকী 1 ফেব্ৰুৱাৰীৰ পৰা আমি যিটো সিদ্ধান্ত লৈছোঁ যে বাহিৰৰ পৰা অনা শৰাই আমি নলওঁ, আৰু সেইধৰণে বাহিৰৰ পৰা আপোনালোকে কোনেও শৰাই নানিব। যদি আপোনালোকে অৰিহণা দি দিব পাৰে অৰিহণা দিব, অৰিহণা নিদিলে আমি কাকো জোৰ নকৰোঁ, কোনো ধৰণৰ কথা নাই। অৰিহণা দিবই লাগিব বুলি কথা নাই। আপোনালোকৰ সকলো ৰাইজৰ কাৰণে আজি মন্দিৰ ভাগ এনেকুৱা হৈছে, ভক্তই ভগৱান, ভক্তৰ কাৰণে আজি মন্দিৰ ভাগ আগবাঢ়ি গৈছে। গতিকে সমূহ ভক্ত প্ৰাণ ৰাইজৰ হৈ আমাৰ এখনি ডাঙৰকৈ ৰাজহুৱাভাৱে শৰাই দিয়া হয়, আৰু এগজি ৰাজহুৱাভাৱে বন্তি দিয়া হয়। এই ৰাজহুৱা শৰাই, ৰাজহুৱা বন্তিত আপোনালোকে সেৱা ল'ব, কোনো কথা নাই। আৰু ঘৰৰ পৰা আপোনালোকে শৰাই অনা বন্ধ কৰিব। আমি মন্দিৰ ভাগ খুব সুন্দৰ ভাগ মন্দিৰ আমি বনাম বুলি পেলাই মনতে আগবাঢ়িছোঁ, আৰু ৰাইজে খুব ভাল পাব। আহি পেলাই বাবাক ইয়াত দৰ্শন দিবলৈ ভাল পাব। কেৱল আমাক কাম কৰিবৰ কাৰণে আমাক এই ছাইডটোৰ পৰা আমাক অকণমান সকাহ দিব বুলি আশা কৰিছোঁ।